হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা নিউজ লৈ আহিছোঁ আৰু এই নিউজটো হৈছে যে যিটো পাব্লিছ হৈছে 31st of October, মানে কালি পাব্লিছ হৈছে। আৰু এইটো হৈছে যে গুৱাহাটী হাইকোৰ্টৰ যোনটো জুডিচিয়েল এক্সাম হ'বলৈ আছিলে JEE কাৰণে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যোনটো এক্সাম হ'বলগীয়া আছিলে, আপোনালোক যোনে যোনে এপ্লাই কৰিছিলে তেওঁলোকৰ প্ৰভিজনেল লিষ্ট আৰু ৰিজেক্টেড লিষ্ট পাব্লিছ হৈ গৈছে। আপোনালোকে কেনেদৰে চাব পাৰিব, কি হ'বনো, সেইখিনি মই গোটেইখিনি বিতংভাৱে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' আমি ফাৰ্ষ্ট নটিফিকেশ্যনখন চাই লওঁ। চ' কৈছে যে গুৱাহাটী হাইকোৰ্ট হেজ প্লিজ টু পাব্লিছ দ্য প্ৰভিজনেল লিষ্ট with assigned roll number and reject list along with the reasons of the rejection in connection with the direct recruitment of the junior administrative assistant, মানে JAA। কৈছে যে গুৱাহাটী হাইকোৰ্টে পাব্লিছ কৰিছে কি প্ৰভিজনেল লিষ্টখন আপোনালোকৰ ৰোল নম্বৰ হেতি আৰু ৰিজেক্টেড লিষ্ট এখন পাব্লিছ কৰিছে যিসকলৰ কিবা কিবি কামত ৰিজেক্ট হৈছে আৰু তেওঁলোকৰ কি কাৰণত ৰিজেক্ট হৈছে সেই ৰিজেকশ্যনৰ ৰিজনটো তাত মেনশ্যন কৰিছে। আৰু ইয়াত কৈছে যে আপোনালোক কোনোবা যদি ৰিজেক্টেড লিষ্টত নামটো আহিছে তেওঁলোকে তেতিয়া কি কৰিব লাগিব, ইয়াত তলত দিয়া আছে, ভালদৰে আপোনালোকে চাই লওক। ইয়াত দিয়া আছে যে ইফ এনি কেণ্ডিডেট প্লেচড ইন দ্য ৰিজেক্টেড লিষ্ট উইচ টু ছাবমিট এনি গ্ৰেভিয়েন্স ৰিগাৰ্ডিং দ্য ইনক্লুজন অফ হিজ নেম ইন দ্য প্ৰভিজনেল লিষ্ট এণ্ড দ্য ছেইম shall be entertained for the consideration over the email। কৈছে যে ইয়াত জিমেইল এটা দিয়া আছে, মানে ইমেইল এড্ৰেছ এটা দিয়া আছে, আপোনালোকে এইটোত কণ্টেক্ট কৰিব লাগিব উইদিন 10 days ফ্ৰম দ্য পাব্লিকেশ্যন অফ দিছ নটিফিকেশ্যন। মানে পাব্লিছ কৰা হৈছে নটিফিকেশ্যনটো 31st of October। তেতিয়াহ'লে আপোনালোকে 10 দিন সময় পাব আৰু এই 10 দিনৰ ভিতৰত আপোনালোকে এই মেইলটোত আপোনালোকে মেইল দিব লাগিব। চ' আপোনালোকে কি মেনশ্যন কৰিব লাগিব ইয়াত দিয়া আছে। চ' ইয়াত দিয়া আছে গ্ৰেভিয়েন্স মাষ্ট বি ছাবমিটেড ক্লিয়াৰলি মেনশ্যনিং দ্য কেণ্ডিডেটছ নেম, মানে আপোনালোকৰ নিজৰ নামটো, ৰেজিষ্ট্ৰেশ্যন নম্বৰ এলং উইথ দ্য স্কেন কপিজ অফ দ্য ডকুমেণ্টাৰী এভিডেন্স ইন ছাপৰ্ট অফ দ্য ক্লেইম এজ দ্য এটেষ্ট। মানে কৈছে যে আপোনালোকৰ যিহেতুকে লিষ্টখন মাৰি থোৱা আছে, লিষ্টখনত আপোনালোকৰ কিয় ৰিজেক্ট কৰা হৈছে তাৰ ৰিজনটো দিয়া আছে আৰু আপোনালোকে দিব লাগিব যে মেনশ্যন কৰি আপোনালোকে সেইটো ভেলিড নহয় আৰু আপোনালোকে মানে প্ৰভিজনেল লিষ্টত আপোনালোকৰ নামটো আহিব লাগে এলং উইথ দ্য ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্ড কেণ্ডিডেটছ নেম। আৰু কৈছে যে কেণ্ডিডেটছৰ অফ দ্য কেণ্ডিডেটছ in a provisional list are subject to the fulfillment of the eligibility conditions prescribed in the advertisement dated 7/2/2025। কৈছে যে আৰু আপোনালোকে অকল যে মেইলটো দিলে আপোনালোকৰ নামটো ৰিজেক্টেড লিষ্টৰ পৰা প্ৰভিজনেল লিষ্টলৈ আহিব তেনেকুৱা নহয়, আপোনালোকে কণ্ডিশ্যনখিনিও ফুলফিল কৰিব লাগিব। আৰু ইয়াত দিছে যে দ্য চিডিউল অফ দ্য ৰিটেন এক্সামিনেশ্যন, মানে আপোনালোকৰ যোনটো এক্সামিনেশ্যন হ'ব লাগে ৰিটেন এক্সামিনেশ্যন ফাৰ্ষ্ট ষ্টেজৰ, শ্বেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম। কৈছে যে আপোনালোকৰ যেতিয়া এক্সাম হ'ব সেইটো আপোনালোকক এক্সাম হোৱাৰ অলপ দিনৰ আগে জনাই দিয়া হ'ব। আৰু কেণ্ডিডেটছ আৰ এডভাইজ টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ দ্য গুৱাহাটী হাইকোৰ্ট অন ৰেগুলাৰ বেচিছ। আপোনালোকক ৱেবছাইটটো ৰেগুলাৰলি ভিজিট কৰিবলৈ কৈছে। আৰু আপোনালোকৰ কেতিয়া এক্সাম হ'ব মই সেইটো আপোনালোকক নটিফিকেশ্যন যেতিয়া আহে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। আৰু JAA মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যোনসকলে আপোনালোকৰ প্ৰিপেৰেশ্যন চলাই আছে তাৰ কাৰণে PYQ বহুত ইম্পৰ্টেণ্ট হৈ যায়। তাত বহুতখিনি পাৰ্ট আহে, GK আহে, ইংলিছ আহে পাৰ্ট। চ' আপোনালোকে এই গোটেইখিনি PYQৰ জৰিয়তে আপোনালোকে প্ৰেক্টিছ কৰাটো বহুত গুণেই ভাল হৈ পৰে। PYQ আপোনালোকক জনাই যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, কি আপোনালোকে টপিক চাব, আৰু এই গোটেই PYQখিনি মোৰ চেনেলৰ প্লে'লিষ্টতে পাব। চ' আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিব আৰু তাত JAA বুলি এটা ছেপাৰেট PYQ প্লে'লিষ্ট বনাই থোৱা আছে, আপোনাৰ তাত PYQখিনি চাবলৈ নাপাহৰিব। এতিয়া আমি চাওঁচোন আহক কোনখিনিৰ প্ৰভিজনেল লিষ্ট কোনখিনিৰ ৰিজেক্টেড লিষ্ট আপোনালোকে কেনেদৰে চেক কৰিব। চ' আপোনালোকে পোনপ্ৰথমে কোনোবা এটা ব্ৰাউজাৰ খুলি ল'ব, তাত চাৰ্চ কৰিব যে গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাব। তাত আপোনালোকে দেখিছে গুৱাহাটী হাইকোৰ্ট বুলি ওলাইছে। ইয়াত ক্লিক কৰাৰ লগে লগে এই পেজটো ওলাব। ইয়াত আপোনালোকে যাব ৰিক্ৰুইটমেণ্টলৈ যোৱাৰ লগে লগে আপোনালোকে ডিষ্ট্ৰিক্ট কোৰ্টটো ছিলেক্ট কৰিব, যিহেতুকে এইটো ডিষ্ট্ৰিক্ট কোৰ্টৰ হয়। এতিয়া আপোনালোকে ফাৰ্ষ্ট নটিফিকেশ্যনখনে দেখিছেনে 31st October আহিছে। এই লিষ্টখনতে আপোনালোকৰ প্ৰভিজনেল আৰু ৰিজেক্টেড লিষ্ট দুইটাই আছে। চ' আপোনালোকে ইয়াত প্ৰভিজনেল লিষ্টত ক্লিক কৰিব পাৰিব বা ৰিজেক্টেড লিষ্টত আপোনালোকে যোনখনেই চাব বিচাৰে। ফাৰ্ষ্ট আপোনালোকে প্ৰভিজনেল লিষ্টত নিজৰ নামটো চাই ল'ব পাৰিব আৰু আপোনালোকৰ নাম যদি তাত নাপায় তেতিয়াহ'লে আপোনালোকে ৰিজেক্টেড লিষ্টত নিজৰ নামটো চেক কৰিবলৈ নাপাহৰিব। এতিয়া প্ৰভিজনেল লিষ্টখন ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খোৱা দেখা পাব। ইয়াত গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নাম আছে। আপোনালোকে যোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছিলে সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ক্লিক কৰিব। মই ফাৰ্ষ্ট যোৰহাটখন ক্লিক কৰিলোঁ। এইখন যোৰহাটৰ লিষ্ট, মানে ছিলেক্টেড কেণ্ডিডেটছসকলৰ প্ৰভিজনেলি ছিলেক্টেড, মানে এওঁলোকে এক্সাম দিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰোল নম্বৰ সকলো আহিছে। এতিয়া যদি আকৌ আমি তেনেদৰে বেলেগ এখন চাওঁ, ধৰক আপোনালোকে ধৰিলোঁ মই শিৱসাগৰ ধৰিলোঁ। শিৱসাগৰটো ছেইম তেনেদৰে এখন লিষ্ট আহিছে, এইখন আপোনালোকে চেক কৰিব পাৰিব। এতিয়া ঘূৰি যাওঁ আপোনালোকে ৰিজেক্টেড লিষ্টখনলৈ। ধৰি লোৱা হ'ল আপোনালোকৰ নামটো
হেৰিখনত নাহিলে সো এইখনত আপোনালোকে চাব পাৰিব কিয় ৰিজেক্টেড আহিছে আপোনালোকৰ নাম যদি কিবা কাৰণৰ কাৰণে ৰিজেক্টেড লিষ্টত আহিছে আপোনালোকে মেইলটো 10 দিনৰ ভিতৰত আপোনালোকে তালৈ মেইল লিখিব পাৰিব আৰু আপোনালোকে জনাব পাৰিব যে আপোনালোকৰ নামটো প্ৰভিজনেল লিষ্টত আহিব লাগে আৰু কিয় আহিব লাগে আপোনালোকে তাৰ কাৰণে ভেলিড ডকুমেণ্টটো দিব আজিৰ কাৰণে ইমানেই আছিল থ্যাংক ইউ ফৰ ৱাচিং